এই চেনেলত স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত যিসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিলে বা সুধিছিলে বিশেষকৈ নিযুত বাবু আঁচনিৰ সম্পৰ্কত সেই প্ৰশ্নবিলাকৰ উত্তৰ ভিডিঅ'টোত মই আপোনালোকক আগবঢ়াওঁ। গতিকে ভিডিঅ'টি চাওক শেষলৈকে আৰু আপোনালোকে সুধিব পৰা বা আপোনালোকে সোধা যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাকৰ উত্তৰ এই ভিডিঅ'টিত আপোনালোকে বিচাৰি পাব। প্ৰথম প্ৰশ্নটো আপোনালোকৰ আছিলে যে যিসকলে জীৱন প্ৰেৰণা আঁচনি পাব বা যিসকলে জীৱন প্ৰেৰণা আঁচনিৰ বাবে এপ্লাই কৰিছে তেওঁলোকে আচলতে এই যি আঁচনি আছে যি নিযুত বাবু আঁচনি আছিলে তাত এপ্লাই কৰিব পাৰিব নে নোৱাৰে। চ' আপোনালোকক মই এইটো জনাই থওঁ যে যিসকলে জীৱন প্ৰেৰণা আঁচনিৰ বাবে এপ্লাই কৰি থৈছে তেওঁলোকে আচলতে এই যি নিযুত বাবু আঁচনি আছে সেইটোত পাবলৈ সক্ষম নহ'ব, যিহেতু ইয়াত অলৰেডি এটা অফিচিয়েল নটিফিকেশ্যন উলিয়াইছে আৰু তাতে আপোনালোকক উল্লেখ কৰিছে যে তাৰ বিষয়ে এই কথাখিনিৰ বিষয়ে। আৰু এটা কথা আপোনালোকক মই জনাওঁ যে যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰাও অফিচিয়েলি এই যি আঁচনি সেই আঁচনিৰ বিষয়ে সবিশেষ তেওঁলোকে আগবঢ়াইছে বা কথাখিনি তেওঁলোকে আগবঢ়াইছে, তাতে উল্লেখ কৰিছে যে যিসকল ল'ৰা ছোৱালীয়ে এই যি আঁচনি আছে অৰ্থাৎ যিসকলে নিযুত বাবু আঁচনিৰ বাবে ভাবিছে এপ্লাই কৰিম বুলি আৰু তেওঁলোকে যদি কেনেবাকৈ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডেই হওক বা জীৱন প্ৰেৰণা স্কিমে হওক যিসকলে আচলতে এভেইল হৈছে তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব। এতিয়া আৰু এটা প্ৰশ্ন আপোনালোকে সুধিছিলে যে জীৱন প্ৰেৰণা আঁচনি যদি এপ্লাই কৰিছে কিন্তু যদি পোৱা নাই তেনে ক্ষেত্ৰত আচলতে পাবনে নাপায়। এতিয়া এইটো ক্ষেত্ৰত মই আপোনালোকক ক'ব পৰা নাই, কিন্তু ইয়াত উল্লেখ কৰিছে যে যিসকল পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আৰু CMৰ যি জীৱন প্ৰেৰণা স্কিমৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে এভেইল কৰিছে তেওঁলোকে আচলতে এই যি আঁচনি আছে সেই আঁচনিটো পাবলৈ সক্ষম নহ'ব, সেইটো কথা উল্লেখ কৰিছে। আৰু এটা কথা জনাই থওঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিবিলাক কলেজ আছে বা যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰত পঢ়ি আছে আৰু তেওঁলোকে যদি ভাবিছে নিযুত বাবু আঁচনিত এপ্লাই কৰাৰ কথা তেনেহ'লে তেওঁলোকৰ কাৰণে 16/1/2024 এপ্লাই কৰাৰ যি শেষ ডেট ইয়াত উল্লেখ কৰিছে। আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকৰ যি কলেজ আছে সেই কলেজত গৈ এই কথাটোৰ বিষয়ে যি নিযুত বাবু আঁচনি আছে তাৰ বিষয়ে আপোনালোকে সুধি ল'ব কেতিয়া তেওঁলোকে লাষ্ট ডেট দিছে, ফৰ্ম ফিল আপৰ যি লাষ্ট ডেট সেইটো কেতিয়া আৰু কেতিয়া আপোনালোকে জমা দিব লাগিব, সেই গোটেই কথাখিনি আপোনালোকে ভালদৰে সুধি লৈ ক্লিয়াৰ হৈ যাব। চ' এইখিনি আপোনালোকক মই জনালোঁ বিশেষকৈ নিযুত বাবু আঁচনিৰ সম্পৰ্কে। আৰু ফৰ্মখনৰ বিষয়ে আপোনালোকে মোক সুধিছিলে, ফৰ্মখন আপোনালোকে অনলাইনো পাব, কিন্তু হয়তো আপোনালোকক কলেজেও হয়তো প্ৰদান কৰিব। যিখন কলেজত আপোনালোকে পঢ়ি আছে তাতো হয়তো আপোনালোকক এই ফৰ্মখন আপোনালোকে যদি সোধে তেতিয়াহ'লে নিশ্চয় আপোনালোকক দিব পাৰে। গতিকে তাৰ পৰা আপোনালোকে কালেক্ট কৰি ল'ব পাৰিব। গতিকে দুইখিনি ক্ষেত্ৰতে আপোনালোকে ল'ব পাৰে ফৰ্মখনত পষ্ট গ্ৰেজুৱেটসকলৰ কাৰণে বেলেগ আৰু যিসকল আণ্ডাৰ গ্ৰেজুৱেট আছিলে তেওঁলোকৰ কাৰণেও বেলেগ। কেনেকৈ ফিল আপ কৰিব সেয়া ইতিমধ্যে মই কালি ভিডিঅ' এটাত উল্লেখ কৰি থৈছোঁ, গতিকে সেই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই চাই লওক, তাতে আপোনালোকক সকলোবিলাক তথ্য সবিশেষ হিচাপে পাব আপোনালোকে। চ' এইখিনি আপোনালোকৰ আছিলে বিশেষকৈ নিযুত বাবু আঁচনিটোৰ সম্পৰ্কে জনাবলগীয়া। এইখিনি কথা আপোনালোকক জনালোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। আজিলৈ এইখিনি জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।